বৰ অসম গঢ়াৰ কথা কয়, কিন্তু নিজৰ সন্তান দুটিয়েই বিদেশী। গৌৰৱ গগৈক যদি আপোনালোকে কেতিয়াবা লগ পাই সোধে যে তিনিচুকীয়াৰ পৰা গোলাঘাটলৈ সমষ্টিকেইটাৰ নাম কৈ দিয়ক, মই 100% কনফাৰ্ম যে তেওঁ নাম কেইটাও ক'ব নোৱাৰে। তেওঁ এজন হৈছে যেনেকে টুৰিষ্ট আহে, তেওঁ ইয়াত আহি খুটিয়াই চাই আছে যে কিবা এটা হ'ব পাৰে নেকি। তেওঁৰ অসমৰ প্ৰতি কোনো দায়বদ্ধতাই নাই। যদি তেওঁ অসম আৰু অসমীয়াক ভাল পালেহেঁতেন, তেওঁ এইকেইদিন কৈ আছে আমি বৰ অসম নিৰ্মাণ কৰিম। বৰ অসম নিৰ্মাণৰ প্ৰথম কণ্ডিশ্যন কি? যে তেওঁ ল'ৰা ছোৱালী দুটাকটো অসমীয়া কৰক। তেওঁ কয় আমি বৰ অসমত সোমাব লাগে। তেতিয়া বৰ অসমত অহা মানুহখিনিয়ে এইটো নক'ব নেকি যে প্ৰথম তোমাৰ ল'ৰা ছোৱালী দুটাক অসমীয়া কৰা? যিজন মানুহৰ নিজৰ ল'ৰা ছোৱালীয়ে অসমীয়া নহয়, তেওঁ বৰ অসম নিৰ্মাণৰ নামটো কেনেকে ক'ব পাৰে? আৰু তেওঁৰ বৰ অসমত কোন থাকিব? মিয়াবিলাকে থাকিব, বেলেগটো নাথাকে। সেইকাৰণে এই মানুহজনৰ কথা গুৰুত্ব দিব নালাগে। আৰু মইতো নাভাবোঁ যে বহুত কিবা চিৰিয়াছলি তেওঁৰ কথা পাতিব লাগে। ভাবক, নিজৰ সন্তান দুটিয়েই বিদেশী আৰু বোলে বৰ অসম গঢ়ে। আপোনালোকে বাৰু কি কয়? কমেণ্ট বক্সত লিখিবচোন, জানিবৰ মন গৈছে।